প্ৰভু আমি অতি সৰু ল'ৰাবিলাকেও যে ভগৱানক প্ৰাৰ্থনা কৰে সেইটোৰ মহত্বৰ কাৰণে মই বিশেষভাৱে ময়ো যাতে তেনেকুৱা কবিতা লেখাৰ কাৰণে মোৰ মন যায় আছিল। বিশেষকৈ আপুনি ক'ব খোজে যে এই ৰোমেণ্টিক যুগৰ যিসকল কবি আছিল এই বৰেণ্য কবিসকলৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱ আপোনাৰ অন্তৰত পৰিছিল আমাৰ বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ, নহয় জানো? হয়। পৰৱৰ্তী সময়ত আপুনি কবিতা লিখা আৰম্ভ কৰিলে আৰু বৰ্তমানলৈ আপোনাৰ 5খনকৈ কবিতা পুথি প্ৰকাশ হৈ ওলাইছে, আপুনি ৰাইজৰ হাতত তুলি দিছে, এই কথাখিনি আমি জানো। আমি কবিতা সম্পৰ্কীয় কথা কিছু বিস্তৃতভাৱে পৰৱৰ্তী সময়ত আলোচনা কৰিম। তাৰ আগতে আমি কেইটামান কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে আপুনি এই যে পঢ়া শুনা কৰি থকাৰ মাজতে কবিতা লিখিলে, যে সাংসাৰিক ধৰ্মটো কেতিয়াৰ পৰা সাংসাৰিক দিশটোত সোমাই পৰিল? মই 1994 চনত সাংসাৰিক পথাৰে বৈবাহিক জীৱনত আবদ্ধ হওঁ আৰু আবদ্ধ হৈ জয়সাগৰ গাঁৱৰ পদুমী বৈশ্যৰ লগত মই বিবাহত আবদ্ধ হৈ পিছে পৰে মোৰ সংসাৰলৈ 2টাকৈ পুত্ৰ সন্তান আহে আৰু বৰ্তমানে মই এখন সুন্দৰ পৰিয়ালত আছোঁ। বৰ্তমানো আপোনাৰ কবিতা ৰচনা কৰাৰ যিটো ধাৰা এইটো অব্যাহত হৈ আছে, নহয় জানো? নিশ্চয় আছে। এতিয়ালৈ যি 5খন কবিতা পুথি আপুনি প্ৰকাশ কৰি ৰাইজৰ হাতত তুলি দিছে, এই কবিতা পুথি কেইখনৰ নামকেইটা ৰাইজক অকণমান জনাই দিব নেকি? হয়, মোৰ প্ৰথম কবিতা পুথি আছিল অনন্ত আলোক। 2012 চনৰ 18 নৱেম্বৰ তাৰিখে ৰঘুনাথ চৌধুৰী শাখা সাহিত্যবাদ উন্মোচন হৈছিল। তেনেদৰে দ্বিতীয়খন আছিল মোৰ অলেখ জনাক। ঠিক 13 চনৰে 18 নৱেম্বৰ তাৰিখে বিয়োগী কবি ৰঘুনাথ চৌধুৰী শাখা সাহিত্যবাদ সতেমেৰী গাঁৱৰ উন্মোচন হৈছিল। তৃতীয় কিতাপ আছিল মোৰ অমৰ সাধক। নলবাৰী জিলাৰ মুকালমুৱাৰ ৰঘুনাথ চৌধুৰী ক্ষেত্ৰত উন্মোচন হৈছিল। ঠিক চতুৰ্থ পুথিখন মোৰ গুৱাহাটী প্ৰেছ ক্লাবত 1917 চনৰ 28 ফেব্ৰুৱাৰীৰ দিনা উন্মোচন হৈছিল আৰু সেইদিনাই মোক মোৰ শিক্ষাগুৰু, মই যাৰ ঘৰত থাকি পঢ়া শুনা কৰিছিলোঁ, ডক্টৰ থানেশ্বৰ শৰ্মা ছাৰে উন্মোচন কৰিছিল চতুৰ্থ কিতাপ অঞ্চতীৰ বাহক। আৰু পঞ্চম কিতাপ মোৰ আনন্দলোটক। বৰ্তমান প্ৰকাশৰ পথত প্ৰায়খিনি কাম সমাপ্ত হৈ আছে। এতিয়া মই 2024 চনতে প্ৰকাশ কৰিম। আপোনাৰ প্ৰথম কবিতা পুথি অনন্ত আলোক, নহয় জানো? অনন্ত আলোকখন কেতিয়া আপুনি প্ৰকাশ কৰি উলিয়াইছিল? 2012 চনৰ 18 নৱেম্বৰ তাৰিখে। 2012 চনত। তাৰ আগতে আপুনি যিখিনি কবিতা অনন্ত আলোকত সন্নিৱিষ্ট কৰিলে, এই কবিতাখিনি কিবা আলোচনী নাইবা বাতৰি কাকত আদিত প্ৰকাশ কৰিছিল নেকি? হয়, মানে প্ৰকাশ মোৰ কেইবাখনো অসমীয়া পেপাৰত প্ৰকাশ হৈছিল। আজিৰ অসম, খবৰ, দৈনিক অসম, অগ্ৰদূত, লগতে বাতৰি আলোচনীত মোৰ বহাগী, শাৰদশ্ৰী, বাঘেশ্বৰী, কেতেকী, কাঞ্চন, এনেকুৱাকৈ চেলেং আদি কাকতত প্ৰকাশ হৈছিল। মানে কবিতা আকাৰে আপুনি কবিতা পুথি আকাৰে প্ৰকাশ কৰাৰ আগতে আপোনাৰ এই কবিতাসমূহ বিভিন্ন আলোচনী নাইবা বাতৰি কাকতত ইতিমধ্যে প্ৰকাশ হৈছিল। গতিকে সেইবিলাক গোটাই আপুনি পুথি আকাৰত প্ৰথম কবিতা পুথিখন অনন্ত আলোক নাম দি ৰাইজৰ হাতত তুলি দিছিল, নহয় জানো? হয়। আৰু এইখন উন্মোচন কৰিছিল পূবৰ ক্ষেত্ৰী শাখা সাহিত্য সভাই। ইয়াৰ পৰৱৰ্তী সময়ত আপুনি কোনখন কবিতা পুথি প্ৰকাশ কৰি ৰাইজৰ হাতত তুলি দিছিল? অনন্ত আলোকৰ পিছত অলেখ জনাক কবিতা পুথিখন 2013 চনৰ 18 নৱেম্বৰ তাৰিখে সতেমেৰী গাঁৱত ৰঘুনাথ চৌধুৰী শাখা সাহিত্য সভাত উন্মোচন কৰি ৰাইজৰ হাতত তুলি দিয়া হৈছিল। মই নকলে নহ'ব, সেইদিনা
সেইদিনা সেইখন অনুষ্ঠানৰ মই অভ্যৰ্থনাৰ সম্পাদক হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছিল আৰু 15 সংখ্যক ৰঘুনাথ চৌধুৰী শাখা সাহিত্যসভাৰ পূৰ্বজ্যোতি নামৰ মুখপত্ৰখনো সেই সভাতে উন্মোচন হৈছিল আৰু মোৰো দ্বিতীয় কবিতা পুথিখন অলেখজনক উন্মোচন হৈছিল। আপোনাৰ প্ৰথম যিটো কবিতা লিখাৰ আৰম্ভণি যিটো কবিতাৰ দ্বাৰা আপুনি কৰিছিল, সেই কবিতাটোৰ কিয়দাংশ আপুনি দৰ্শক ৰাইজক গাই শুনাব পাৰিব নেকি? হয়, নিশ্চয় পাৰিম। মই মোৰ প্ৰথম কবিতা পুথিৰ অনন্ত আলোকৰ বাস্তৱ কবিতাটো সঁচাকৈ মই বাস্তৱৰ লগত মিলাই মই পংক্তি কৰিছিলোঁ। মই অলপ গুণগুণাই দিছোঁ। ফুল ফুলে বতৰত, কুলি মাতে বসন্তত, নদী বৈ সাগৰত, সাধুৰ সংগ ফকাত, জ্ঞানৰ পৰিধি জগাত, সুখ মিলে বিনয়ত, কোনে কাৰ মৰমৰ, কোনে কাৰ জীৱনৰ, চকুৰ চিনাকি দুদিনৰ, দাম্পত্য যুগ্ম জীৱনত, ভাৰ্যালভে সতীত্বৰ সুখ অনুভৱ স্বৰ্গৰ। এইটো আছিল আপোনাৰ প্ৰথম কবিতা অনন্ত আলোকৰ বাস্তৱ। আমি জনাত আপোনাৰ যিখিনি কবিতা ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে, এই কবিতাসমূহ আটাইবিলাকেই ৰোমান্টিক ভাৱধাৰাৰ দ্বাৰা পৰিপুষ্ট, নহয় জানো? হয়। এই যিটো ৰোমান্টিকতাবাদী ভাৱধাৰা বা চিন্তা আৰু কবিতাৰ যিবিলাক বিষয় বস্তু আংগিক নাইবা চিত্ৰৰাজি, এই সকলোবিলাক আপুনি প্ৰকৃতি জগতৰ পৰাই বেছি সংখ্যক চিত্ৰ সংগ্ৰহ কৰা যেন লাগে। আৰু এইফালৰ পৰা আমি ক'ব খোজোঁ, আপুনি কোৱাৰ নিচিনাকৈ যে আপুনি অসমৰ ৰোমান্টিক যুগৰ অন্যতম শ্ৰেষ্ঠ কবি বিহগী কবি ৰঘুনাথ চৌধুৰীৰ যি আদৰ্শ বা কবিতা ৰচনাৰ যিটো কৌশল বা দিশ, সেই দিশটোকে অনুকৰণ বিশেষভাৱে কৰিছে নেকি? হয়, যিহেতুকে স্কুলীয়া জীৱনতে ৰোমান্টিক কবিতাবিলাক প্ৰায় সংখ্যক ৰোমান্টিক কবিতা মই পঢ়িছিলোঁ আৰু পঢ়ি তাৰ ছন্দ, লালিত্য, শব্দৰ মাধুৰতাৰ এবাৰ পঢ়িলে দ্বিতীয়বাৰ পঢ়িবৰ মন যায়। ঠিক তেনেকৈ মই স্বভাৱ কবিৰ নিচিনা কবিতা এনেই ভাল পাওঁ আৰু তাতে মই ছন্দবদ্ধ হ'লে আৰু ভাল পাওঁ। আৰু পঢ়িয়ে মই নিজকে নিজে সোমাই গৈছিলোঁ যে মই এদিন কবিতা লিখিব পাৰোঁ নেকি। ভয়ে লাজে মই কবিতা লিখাত ছন্দবদ্ধ কবিতাহে মই প্ৰথমতে মোৰ গৈছিল আৰু মই প্ৰয়াস কৰি আছিলোঁ ছন্দবদ্ধ কবিতা লিখাৰ কাৰণে। মানে সেইসকল ৰোমান্টিক কবিৰ কবিতাবিলাক পঢ়ি আপুনি ছন্দবদ্ধ কবিতা ৰচনা কৰাৰ প্ৰতি আকৰ্ষিত হয় আৰু এই ধাৰাটোকে আপোনাৰ কবিতাৰ ধাৰা হিচাপে গ্ৰহণ কৰে। আপোনাৰ বিষয়বস্তুৰ যিটো বিচিত্ৰতা, বৈবিধ্যতা, এইটো কবিতাবিলাকৰ মাজেদি আমি প্ৰকাশ বা দেখা পাওঁ। আপুনি প্ৰকৃতি বিষয়ক যিখিনি কবিতা ৰচনা কৰিছে তাৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন দিশ আপোনাৰ কবিতাৰ মাজত প্ৰকট হৈ উঠিছে। আৰু তাৰ লগে লগে এনে কিছু কবিতা সন্নিৱিষ্ট হৈছে যিবিলাক কবিতাক আমি নীতি শিক্ষামূলক কবিতা বুলিও ক'ব পাৰোঁ। গতিকে এই যিটো দিশ, নীতি শিক্ষামূলক কবিতা কেইটামান যে আপুনি ৰচনা কৰিছে, তাৰো অন্তৰালত কিবা এটা নিশ্চয় আছে। এতিয়া কি ধৰণৰ চিন্তা আগত ৰাখি আপুনি এই নীতি শিক্ষামূলক কবিতাকেইটা ৰচনা কৰিছে? হয়, কবিতা হ'ল সত্য আৰু ধৰ্মৰ দুটা মহৎ গুণৰ কৰ্ষণ। যিহেতুকে বাস্তৱ কবিতা বা সত্যৰ মাজতে কবিতাৰ সৃষ্টি হয়, মই সৰুৰে পৰাই সৎ পথত, শুদ্ধ পথত মই বিচৰণ কৰোঁ আৰু সেয়েহে মোৰ কবিতা সদায় নীতি শিক্ষামূলক আছিল। যেনে ধন্য ছাত্ৰ, শিকাৰু ছাত্ৰবিলাক সকলক মই সদায় নীতি শিক্ষাৰ দ্বাৰাই জ্ঞান, নীতি শিক্ষাৰে কবিতা, প্ৰায়খিনি কবিতাই মোৰ নীতি শিক্ষা আৰু ধৰ্মাৱলম্বী উদ্দেশ্যবোৰ সদায় ধৰ্মৰ লগত জড়িত। সেয়েহে মই শিকাৰু এনেকুৱাকৈ মই নীতি শিক্ষাৰ কবিতা প্ৰায় সংখ্যকে মই মোৰ প্ৰয়াস কৰি আছোঁ আৰু লিখি আছোঁ। তেনেধৰণৰ কবিতা দুই এটা আপোনাৰ
পঢ়িব পৰাকৈ মনত আছে নেকি? যদি আছে আপুনি দৰ্শক ৰাইজক দুটামান কলি গাই দিলে ভাল হয়। হয়, মই লিখিছিলোঁ এটা অমৃত কবিতা। তাতে মই লিখিছিলোঁ, ৰসাল ভাষাৰে বচনে ফাকি ক'ব জানিলে ভাই, কদাপি নহয় কৰ্মত বেঘত যেন পূজনীয়া আই। আৰু কথাত ক'লা যায়, কথাত বতাহ পায়। সেই তেনেকুৱাকৈ মই নীতি শিক্ষাৰে কবিতা অংকন কৰিছিলোঁ অমৃত। তাৰে সমান্তৰালকৈ মই আন এটা কবিতা লিখিছিলোঁ, ছাত্ৰ ছাত্ৰীক মই উপদেশমূলকে দিছিলোঁ গৰল। গৰল কবিতাত মই অংকন কৰিছিলোঁ, অখাদ্য ভোজন দেহাত বেমাৰ, লগতে নানিবা মাতি, কমকৈ খাই শান্তিৰে থাকি টোপনি যোৱা ৰাতি। সুন্দৰ। গতিকে এই কবিতাবিলাকে নিশ্চয় আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীবিলাকৰ মনত ৰেখাপাত কৰিব আৰু তেওঁলোকে এই কথাবিলাক অনুকৰণ কৰিবলৈ বা অনুসৰণ কৰি জীৱন সুস্থভাৱে আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা ৰাখিব বুলি মোৰ বিশ্বাস। যি নহওক, আপোনাৰ 5খন কবিতা পুথিৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট বা আপোনাৰ মতে শ্ৰেষ্ঠ কবিতা পুথি আপুনি কোনখনক স্থান দিব? মই মোৰ 4ৰ্থ কবিতা পুথি অঞ্চতীৰ বাঘখনকে মই শ্ৰেষ্ঠ পুথি বুলি মই স্থান, ময়ে নহয় পাঠক সমাজে, পঢ়ুৱৈ সমাজে সেইখনকে স্থান দিছে। নামটো আছিল অঞ্চতীৰ বাহক। অঞ্চতীৰ বাহক। এই যে নামটো আপুনি নিৰ্বাচিত কৰিলে, অঞ্চতীৰ বাহক, এই অঞ্চতী বুলিলে এই শব্দটোৰ অৰ্থটো আমি কেনেধৰণে বুজি পাম? সহজভাৱে মানুহে বুজি পাব অঞ্চতী। অঞ্চতী শব্দটো বায়ু। বায়ু আমি এতিয়া যিহেতুকে আমাৰ মুক্ত প্ৰদূষণ পাবলৈ হ'লে বায়ুৰ ব্যৱহাৰ হয়, সেয়েহে মই অঞ্চতীটো হ'ল সংস্কৃত শব্দ। বহুত বিচাৰ খচৰ কৰি মই সময়ৰ লগত মিলাই, সম্প্ৰতিৰ লগত মিলাই নামটো অঞ্চতী আনিছিলোঁ। অঞ্চতীৰ অৰ্থটো হ'ল বায়ু, আৰু বায়ু থাকিলেহে আমি জীৱকুল জীয়াই থাকিম। আৰু গছ গছনিৰ ওপৰতে মই এটা কবিতা ৰচনা কৰি, সেই কবিতাটোৰ নাম আছিল অঞ্চতীৰ বাহক। আৰু অঞ্চতীৰ বাহক কবিতাটো মই আজি হয়তো ইয়াত পাঠ কৰিম। অঞ্চতী কবিতাটো খুবেই ভাল হৈছে। এই বাস্তৱত আৰু এই বৰ্তমান সময়ত যিহেতুকে অক্সিজেনৰ অভাৱ, সেই অক্সিজেন কেনেকৈ সৃষ্টি কৰিব পাৰি, সেউজীয়া ধৰণী সৃষ্টি কৰি গছ গছনি ৰোপণ কৰি, তাৰে ওপৰতে মই কবিতাটো ৰচনা কৰিছিলোঁ। আৰু সেই কবিতাটোৰ কাৰণে মোক সেই এটা অনুষ্ঠানে কবিতা পুথি গোটাই তেওঁলোকে এখন প্ৰতিযোগী পাতিছিল। সেই প্ৰতিযোগিতাটোত মই অঞ্চতীৰ বাহক কবিতা পুথিখন তেখেতসকলক মই দিছিলোঁ, আৰু দিয়াৰ পিছত মোৰ সেই কবিতা পুথিখনে তাত পুৰস্কৃত হ'বলৈ স্থান পাইছিল। আচ্ছা, সেইখন কবিতা পুথি প্ৰতিযোগিতাত স্থান পাই আপোনাক পুৰস্কৃত কৰিছিল। হয়, এই অনুষ্ঠানটো হ'ল কল্পদ্ৰুম নেকি? কল্পদ্ৰুম গোষ্ঠী আজাৰায়ে মোক 2018 চনৰ 11 মাৰ্চ তাৰিখে কল্পদ্ৰুম বঁটা এটা প্ৰদান কৰিছিল। আচ্ছা, সুন্দৰ ভাৱনা। আপোনাৰ যিটো কবিতা পুথিখনৰ নাম, এইটোৱে ৰাইজক, দৰ্শক ৰাইজক বা পাঠক ৰাইজক কিছু আকৰ্ষিত কৰি তোলে। কাৰণ অঞ্চতী মানে যে বায়ু, এই কথাটো বহুতেই নাজানে। গতিকে আপোনাৰ কবিতা পুথিখন হাতত পৰাৰ পিছত এই উৎসুকতাটো মাৰিবলৈ যাওঁতে তেখেতসকলৰ মনলৈ আহিছে আচলতে সংস্কৃতত বায়ুক অঞ্চতী বুলি কয়। আৰু এই অঞ্চতী নাম দি আপুনি এটা কবিতাও ৰচনা কৰা বুলি অলপ আগতে আমাৰ আগত উল্লেখ কৰিছে। সেই কবিতাটো অকণমান ৰাইজক গাই শুনাব নেকি? কবিতাটোৰ নাম অঞ্চতীৰ বাহক। টকলা পাহাৰ বাকৰা মাটিয়ে মন কঠুৱা কৰে, গছ অবিহনে ধৰাৰ বুকুত বায়ু বিনষ্ট হৈ পৰে। ই হ'ব জানি বিবিধ প্ৰজাতিৰ অমৃত পান কৰি,
উঠনিকৈ ৰখা ধৰাৰ বক্ষত উদাৰ বনৰ বাৰী, জীৱৰ জীৱন স্বাস্থ্যৰ নিধন অঞ্চতিৰ বাহক, এজোপা কাটি কুৰিজোপা ৰুলে অধিক পায় অক্সিজেন। মহাবিদুষৰ শুনা গুণাগুণ শ্যামল শ্যামল পাত, সুগন্ধি ফুলৰ সুকোমল পাহি সুবাসে বৰষে তাত। জীৱৰ জীৱন স্বাস্থ্য নিদান অঞ্চতিৰ উদ্যান, বাঁহ সাজিবলৈ বনৰীয়া পক্ষীক দিয়ে খাদ্য বাসস্থান। ধুনীয়া ফুল সফৰি কঁঠাল বটবৃক্ষ আজাৰ, সকলো প্ৰাণীকে দিয়ে অক্সিজেন জীয়াই থকাৰ আধাৰ। চিৰসেউজীয়া অমৰ তৰু বেমাৰৰ অনুপান, ৰঞ্জিত ৰঞ্জিত পত্ৰ সৰিতে মুক্ত কৰে প্ৰদূষণ। পানীৰ মুকুতা সৌন্দৰ্যৰ বন্তি নিমাজ বিৰিণা বন, প্ৰশমন কৰে জীৱকুলক গেছ আদান প্ৰদান। সেউজীয়া গৃহৰ মহানিম অৰ্জুন বাৰীৰে চৌহাদত ৰোৱা, নিৰ্মল হাৱা মুক্ত অক্সিজেন শ্বাস প্ৰসাদে লোৱা। বাৰীৰে বগৰী ফলন্ত ফুলতি ফলপ্ৰদেশ সভাই, অনন্ত সেৱাৰ গছ থাকিলেহে জীৱকুল থাকিব জীয়াই। গছ থাকিলে জীৱকুল থাকিব জীয়াই। সুন্দৰ। ইয়াত বিশেষভাৱে আপোনাৰ যিটো উদ্দেশ্য প্ৰদূষণমুক্ত এখন সমাজ এটা পৰিৱেশ গঢ় দিয়াৰ, আৰু এই প্ৰদূষণমুক্ত সমাজ এখন পৰিৱেশ এটা গঢ় দিব লাগিলে আমি গছ গছনিৰ ওপৰত গুৰুত্ব দিবই লাগিব। এই কথাটোত আপুনি বিশেষভাৱে জোৰ দিয়া কবিতাটোত আমাৰ পৰিলক্ষিত হৈছে। লগতে প্ৰকৃতি জগতৰ বিভিন্ন চিত্ৰৰাজি যেনে ফল ফুল চৰাই চিৰিকটি ইত্যাদিৰ কথাও আপুনি এই কবিতাটোত সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াৰ পৰৱৰ্তী সময়ত আপুনি আৰু দুখন কবিতা পুথি বোধহয় আপোনাৰ আছে, কি নাম কৈছিল জানো? আনন্দলোটক, আনন্দলোটক আৰু অমৰ সাধক। অমৰ সাধক। এই গোটেইখিনি কবিতা পুথিয়ে আপুনি ইতিমধ্যে ৰাইজৰ হাতত অৰ্পণ কৰিছে আৰু ৰাইজৰ পৰা নিশ্চয় সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। এতিয়া আমি এই কবিতাৰ লগত সংগতি ৰাখি